চিভিল ডিফেন্সৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে। টিমে আছিলে বিল্ডিঙৰ কৰ্মচাৰী যিখিনি আছিলে গোটেইখিনিকে বিভাগত কৰা হৈছে আৰু হয়তো দুই এজন তাত ফচি থাকিব পাৰে। আৰু যিহেতু অষ্টম মহলাত এইটো ধোৱা দেখা পোৱা গৈছে, আমাৰ ফায়াৰ ষ্টেচনৰ পৰা হাইড্ৰলিক কল কৰা হৈছে আৰু তেওঁলোকে হাইড্ৰলিকৰ সহায়ত ওপৰৰ পৰা মানুহ ভিতৰত নোযোৱাকৈ বাহিৰৰ পৰা তেনেকুৱাকৈ ৰেস্কিউ কৰিব। ইতিমধ্যে ৰেস্কিউ কাম আৰম্ভ চলি আছে। আপোনালোকে এইটো আপোনালোকে ভয় খাব নালাগে। এইটো আমি মানে ষ্টেট বেংকৰ মানে ফায়াৰ ৰেস্কিউ টিম আৰু চিভিল ডিফেন্সৰ ৰেস্কিউ টিমে তেওঁলোকক উদ্ধাৰ কৰি আনি ফাৰ্ষ্ট এড পোষ্টলৈ লৈ আহিছে আৰু তেওঁলোকক তাতে ফাৰ্ষ্ট এড দিয়া হ'ব আৰু ওপৰলৈ গৈ আছে। আৰু এইটো এটা সাহসিকতাৰ কাম, সকলো মানুহে এইটো কাম কৰিব নোৱাৰে। গতিকে আপোনালোকে দেখিছে হাই ট্ৰিটমেণ্টৰ কাৰণে পঠোৱা হ'ব। ইতিমধ্যে আমাৰ হাইড্ৰলিক জেট প্ৰায় ওচৰ পাইছেই, আপোনালোকে লক্ষ্য কৰিব। খুব সাৱধানেৰে তেওঁলোকে আগবাঢ়িছে। ইতিমধ্যে আপোনালোকে দেখিছে ধৰচোন ধৰক সফলতাৰে জুই নিৰ্বাপন কৰি পুনৰ অগ্নি নিৰ্বাপন বাহিনীৰ সদস্যসকল ঘূৰি আহিছে। सेव करना है, यानी आपको उसको स्टेप करना है।